আপোনালোকে সকলোৱে জানে যে অহা 2 মে আৰু 7 মে তাৰিখে অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। প্ৰতি 5 বছৰৰ মূৰে মূৰে পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হয়। এইবাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে আমি কেইটামান দিন পঞ্চায়ত নিৰ্বাচন পিছুৱাই দিবলগীয়া হ'ল। এইবাৰ পঞ্চায়ত ইলেকশ্যনত কেইটামান নতুন দিশ আছে। আগতে পঞ্চায়তৰ সভাপতি নিৰ্বাচন হৈছিলে, গাঁও সভাৰ সদস্য বা সদস্যৰো নিৰ্বাচন হৈছিলে। এইবাৰ পঞ্চায়তৰ সভাপতি নিৰ্বাচন নহয়, গাঁও সভাৰ সদস্যসকলে পৰৱৰ্তী সময়ত তেওঁলোকে মিটিং কৰি সভাপতি নিৰ্বাচন কৰিব। ইতিমধ্যে আৰু এটা আমি নিয়ম কৰিছো যে গাঁও সভাৰ সভাপতি, গাঁও সভাৰ সদস্যসকলক এইবাৰ দলে টিকেট নিদিয়ে আৰু তাৰ পৰিৱৰ্তে তেওঁলোকক ৰাইজে যি ধৰণে বিচাৰে তেনেকৈ নিৰ্বাচন কৰিব। ইয়াত কংগ্ৰেছ, এজিপি, বিজেপি কোনো দলেই টিকেটত প্ৰাৰ্থী নিদিয়ে। সেইবাবে পঞ্চায়তৰ সদস্যসকলক আপোনালোকে আপোনালোকৰ বিচাৰ বিবেচনাৰে ভোট দি জয়যুক্ত কৰিব। বিশেষকৈ যিসকল প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত বা এজিপিৰ লগত জড়িত তেখেতসকলকে আপোনালোকে ভোটদান কৰিব, যাতে বিধায়কসকলৰ সৈতে লগ লাগি তেওঁলোকে পৰৱৰ্তী দিনত সমাজৰ কাম কৰিব পাৰে। কিন্তু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ এই দুইটাতে আমি বিজেপি আৰু এজিপি দলে মিত্ৰ গোষ্ঠী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছো। গণশক্তি দলো আমাৰ লগত আছে। মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিম, আপোনালোকে যাতে ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদ দলক ভোট দি জয়যুক্ত কৰে। মই সহজ ভাষাত কম, হাতী মানে পদুম, পদুম মানে হাতী। অৰ্থাৎ বেলট পেপাৰত পদুম দেখা পালে পদুমক আৰু বেলট পেপাৰত হাতী দেখা পালে হাতী। আমি দুইটা দলে লখিমপুৰ জিলাত খুব ভাল বুজাবুজিৰ মাজেৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছো আৰু গণশক্তি দলৰ প্ৰাৰ্থীসকলেও পদুম ফুলৰ ছবিতে বিজেপিৰ লগতে লগ লাগি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। ৰাইজ, মই আপোনালোকক কেইটামান কথা কব বিচাৰো। 2019 চনত আমি লখিমপুৰ বিধানসভা সমষ্টি বগীনদী, ঢকুৱাখানা, নাওবৈচা, ৰঙামাটি, বিহপুৰীয়া আমি 22,000 ৰাইজক অৰুণোদয় আঁচনি দিছিলো। কংগ্ৰেছ দলে মোক বহুত সমালোচনা কৰে যে অৰুণোদয় কিয় দিব লাগে। মই কংগ্ৰেছক কব খোজো যে লুঙি ধুতি দিয়াতকৈ আমি অৰুণোদয় দিব লাগে। লুঙি ধুতিৰ ৰাজনীতি আমি শেষ কৰিব লাগে। আমি অৰুণোদয় আৰু নিযুত মইনাৰ ৰাজনীতি কৰিব লাগে। মই মাজে মাজে কংগ্ৰেছক কওঁ যে আপোনালোকে অৰুণোদয় সমালোচনা কৰে, কিন্তু লুঙি ধুতি সমালোচনা নকৰে, সূতা কম্বলক সমালোচনা নকৰে, আঁঠুৱাক সমালোচনা নকৰে। যোৱাকালি মই এখন মিটিঙত কৈছো যে কংগ্ৰেছৰ চিম্বল এতিয়া হাতৰ ছবি হব নালাগে, তেওঁলোকৰ চিম্বল লুঙি হব লাগে, যাতে লুঙিৰ চিনতে তেওঁলোকে ইলেকশ্যন খেলিব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আমি লখিমপুৰ জিলাৰ প্ৰতিটো সমষ্টিতে 22,000 পৰিয়ালক অৰুণোদয় দিছিলো। এইবাৰ আমি আপোনালোকৰ পৰা ফৰ্ম ফিল আপ কৰিছো। আমি প্ৰায় 40,000 পৰিয়ালক অৰুণোদয় দিম। তথাপিতো মানৱ ডেকা, নৱদলে, অমীয় ভূঞাই মোক কৈছে যে কিছু মানুহ আৰু বাদ পৰি যাব। মই আজি আপোনালোকক প্ৰতিশ্ৰুতি দিছো, ঢকুৱাখানা সমষ্টি, লখিমপুৰ সমষ্টি, ৰঙানদী সমষ্টি, নাওবৈচা সমষ্টি আৰু বিহপুৰীয়া সমষ্টিৰ বাবে মই আৰু 5,000 প্ৰতিটো সমষ্টিত অৰুণোদয় আঁচনি দি দিম, যাতে কোনো দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বঞ্চিত হব নালাগে। ফৰ্ম যিবিলাকে পালে তেওঁলোকৰ উপৰিও মই আৰু 5,000 পৰিয়ালক অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম, যাতে
প্ৰতিজন দুখীয়া পৰিয়ালে অৰুণোদয় আঁচনি পাব পাৰে। মই জিলা পৰিষদৰ সদস্য আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীসকলক অনুৰোধ কৰিম, আপোনালোকে যেতিয়া গাঁৱত যাব, দুখীয়া মানুহক লগ পাব, মানুহে যদি কয় অৰুণোদয় পোৱা নাই, নামটো লিখি ল'ব, ইলেকশ্যনৰ পিছত মোক দিব, মই অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। দ্বিতীয়তে, আপোনালোকে জানে যে কেইটামান দিন পিছতে আমাৰ কলেজত নামভৰ্তি আৰম্ভ হ'ব। বিনামূলীয়া নামভৰ্তিৰ কাৰণে গাঁওবুঢ়া চাৰ্টিফিকেট লাগে, মৌজাদাৰৰ চাৰ্টিফিকেট লাগে, মানুহৰ বহুত কষ্ট হয়। এইবাৰ মই ৰণোজ পেগু ডাঙৰীয়া উপস্থিত আছে, এইবাৰ আমি সিদ্ধান্ত লৈছো যে কলেজত বিনামূলীয়া নামভৰ্তিৰ কাৰণে আমাক গাঁওবুঢ়াৰো চাৰ্টিফিকেট নালাগে, মৌজাদাৰৰ চাৰ্টিফিকেট নালাগে, ডিচিৰো চাৰ্টিফিকেট নালাগে, ৰেচন কাৰ্ডখন দেখুৱালে বিনামূলীয়া নামভৰ্তি কৰিব পাৰিব। এই এটা সুবিধা এইবাৰ আপোনালোকে পাব। তৃতীয়তে, ৰেচন কাৰ্ডত আমি ইমান দিনে বিনামূলীয়াকৈ চাউল পাই আছিলো। ৰেচন কাৰ্ডখন দেখুৱালে আয়ুষ্মান ভাৰত আঁচনি আমি পাওঁ 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা। আৰু ৰেচন কাৰ্ডখন দেখুৱালে এতিয়া আমাৰ কলেজত বিনামূলীয়া নামভৰ্তি হ'ব। মই আৰু কেইটামান কাম কৰিব খুজিছো। এটা হ'ল, ৰেচন কাৰ্ডখনত এতিয়াৰ পৰা আপোনালোকে দালি, নিমখ আৰু চেনি, এই তিনিওটা আপোনালোকে কম দামত পাব। অৰ্থাৎ ৰেচন কাৰ্ডখন দেখুৱালে বজাৰতকৈ 25 টকা কম দামত আমি আপোনালোকক দালি দিম, বজাৰতকৈ 25 টকা কম দামত আমি আপোনালোকক চেনি দিম, আৰু বজাৰতকৈ কম 10 টকা কম দামত আপোনালোকক নিমখ দিম। তাৰমানে ৰেচন কাৰ্ডত আমি বিনামূলীয়া চাউল পালো, আয়ুষ্মান ভাৰত পালো, আমি ৰেচন কাৰ্ডতে বিনামূলীয়া নামভৰ্তি পালো। তাৰ লগত এতিয়া আপোনালোকে ৰেচন কাৰ্ডত দালি পাব, ৰেচন কাৰ্ডত চেনি পাব, ৰেচন কাৰ্ডত নিমখ পাব। যোৱাকালি মোক 2-এগৰাকী মায়ে কৈছে যে গেছৰ চিলিণ্ডাৰৰ দাম এতিয়া প্ৰায় 950 টকা। ইয়াতো কিবা কমাব পাৰি নেকি? মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে গেছৰ চিলিণ্ডাৰো মই আপোনালোকক কম দামত দিয়াৰ ব্যৱস্থা কৰিম। তাৰো ভাল খবৰ আপোনালোকক সোনকালে মই দিব গৈ আছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।